Hello everyone, মোৰ নামটো সুৰজ বসন্ত আৰু মই কটন ইউনিভাৰ্চিটিত ডিগ্ৰী কৰি আছোঁ এবাৰ মই ছেকেণ্ড ছেমত উইথ জিঅ'লজি এজ মাই অনাৰ্ছ ছাবজেক্ট চ' মই প্ৰাগজ্যোতিকাৰ পৰা পাছ আউট হৈছিলোঁ HS ইন দ্য ইয়েৰ 2019 তাৰ পৰা মই কটন ইউনিভাৰ্চিটিত এডমিশ্যন লৈছিলোঁ আমি চবে গম পাইছোঁ এই ভিডিঅ'টোত যে কেইখনমান ছিলেক্টেড কলেজৰ এডমিশ্যন প্ৰচিডিঅ'ৰটো কেনেকৈ কি হয় আমি এইটো গম পাম ইয়াত চ' চাওঁ আহা ফাৰ্ষ্টত কটনত কেনেকৈ এডমিশ্যন প্ৰচিডিঅ'ৰটো হয় চ' ফাৰ্ষ্ট মই ক'ব লৈছোঁ যে এইবাৰ অলপ এডমিশ্যন প্ৰচিডিঅ'ৰটো অলপ বেলেগ হ'ব চাগে আগৰবাৰতকৈ বিকজ ডিউ টু কৰোণা আগতে আমাৰ কেনেকৈ হয় মই ফাৰ্ষ্ট এইটো কৈ লৈছোঁ আগতে আমাৰ বেষ্ট অফ 3 মাৰ্কছ চাইছিল চ' বেষ্ট অফ 3 মাৰ্কছ চাই পেলাই এখন মেৰিট লিষ্ট প্ৰিপেয়াৰ কৰিছিল সেই মেৰিট লিষ্টখনৰ মতে এটা ছিলেক্টেড ডেট দিয়ে সেই ডেটটোত আমি তাত ফিজিকেলি প্ৰেজেণ্ট থাকিব লাগে আৰু তাৰ পৰা একৰ্ডিং টু দ্য মেৰিট লিষ্ট মাতি থাকে এডমিশ্যন হৈ থাকে তেনেকৈ হৈ থাকে বাট এইবাৰ অলপ চাগে বেলেগ হ'ব এডমিশ্যন প্ৰচিডিঅ'ৰটো কৰোণাৰ কাৰণে যিহেতু আমি ফিজিকেলি এডমিশ্যন ল'ব নোৱাৰিম চ' অলপ কিবা ইউজ কৰিব চাগে চ' এতিয়ালৈকে কটনৰ কোনো ফৰ্ম অনলাইনত খুলি দিয়া নাই বা তেওঁলোকৰ ৱেবছাইটত খুলি দিয়া নাই চ' কটনৰ এটা ৱেবছাইট আছে চবে এইটো চাবা এবাৰ চেক কৰি থাকিবা কেতিয়া ফৰ্ম আহে ফৰ্মখন ফিল আপ কৰিবা আৰু একৰ্ডিংলি নটিফাইড কৰা হ'ব কেনেকৈ কি হয় এডমিশ্যন প্ৰচিডিঅ'ৰটো চ' আমাৰ টাইমতো তেনেকৈ হৈছিল এইবাৰ অলপ ডিফাৰেণ্ট হোৱাটো ক'লোঁ চ' কি ক'ৰ্চ আছে এবাৰ কটনত আমি এবাৰ পটককৈ চাই লওঁ ইন দ্য ফিল্ড অফ ছায়েন্স ফাৰ্ষ্টত কেমেষ্ট্ৰি আছে কম্পিউটাৰ আছে BCA আছে মেথমেটিক্স আছে ফিজিক্স আছে ষ্টেটিষ্টিক্স আছে জুলজি আছে বটানী আছে জিঅ'লজি আছে MBBT আছে আৰু এনভাইৰমেণ্টেল বায়'লজি এণ্ড ৱাইল্ড লাইফ ছায়েন্স বুলি এটা ডিপাৰ্টমেণ্ট আছে ছায়েন্সত চ' এইকেইটা ছায়েন্সৰ ডিপাৰ্টমেণ্ট হ'ল চ' নেক্সট আমি আৰ্টছত চাওঁ কি ডিপাৰ্টমেণ্ট আছে আৰ্টছত আছে জিঅ'গ্ৰাফী আছে ফাৰ্ষ্ট তাৰপৰা এন্থ্ৰপ'লজি ইকনমিক্স এডুকেশ্যন হিষ্ট্ৰী ফিল'চফি পল ছায়েন্স সাইকোলজি ছ'চিয়'লজি মাছ কমিউনিকেশ্যন আছামিজ ইংলিছ বেংগলী বড়ো আৰবিক হিন্দী এনেকৈ বহুতকেইটা ডিপাৰ্টমেণ্ট আছে চ' নিজৰ ছিলেক্টেড মানে যি পঢ়িম বুলি ভাবিছা সেইটো লৈ তোমালোকে ফৰ্মখন ফিল আপ কৰিবা তাত তোমালোকে দিব আহিবই কি কোনটো ছাবজেক্টত এপ্লাই কৰিব বিচাৰিছা তেনেকৈ তোমালোকে এখন এপ্লাই কৰি ছাবমিট কৰি থ'বা আৰু একৰ্ডিংলি নটিফাইড কৰিব কেতিয়া কি হয় এডমিশ্যন প্ৰচিডিঅ'ৰটো কেনেকৈ হয় এইবাৰ আমাৰ টাইমততো বেষ্ট অফ 3 মাৰ্কছে তেনেকৈ দিছিল এইবাৰ হয়তো বেষ্ট অফ 3 মাৰ্কছে চাব কিন্তু ফিজিকেলি এডমিশ্যন চাগে এবাৰ তাত নহ'বগৈ কটনত গৈ পেলাই চ' ষ্টে টিউন এণ্ড চেক দ্য ৱেবছাইট অফ দ্য কটন থেংক ইউ Hi everyone, myself Bhargavi Priyadashni Bhuya. মই বি বৰুৱা কলেজৰ জিঅ'গ্ৰাফী ডিপাৰ্টমেণ্টৰ ছেকেণ্ড ছেমিষ্টাৰ ষ্টুডেণ্ট হয় ফাৰ্ষ্ট অফ অল আই উড লাইক টু কংগ্ৰেচুলেট ইচ এণ্ড এভৰি ফৰ পাছিং আউট ইয়ৰ 12th আৰু এতিয়া হয়তো সকলোৱে ভাবিছা যে ক'ত এপ্লাই কৰিম ক'ত এডমিশ্যন ল'ম কোনখন কলেজ কি ছাবজেক্টৰ কাৰণে বেষ্ট হয় আৰু একচুৱেলি সেইটো কাৰণে আমাক এই ভিডিঅ'টো বনাবলৈ দিয়া হৈছে বি বৰুৱা কলেজ আছে RG বৰুৱা ৰোড উলুবাৰী এডমিশ্যন প্ৰচিডিউৰ অলৰেডি ষ্টাৰ্ট হৈছে ফৰ্ম ফিল আপ হৈ আছে তোমালোকে কৰিব পাৰা আৰু কোনো লাষ্ট ডেট দিয়া হোৱা নাই চ' পেনিক কৰাৰ কোনো দৰকাৰেই নাই আৰু বাকী বি বৰুৱাত এডমিশ্যন ফাৰ্ষ্টত হ'ব আৰু তাৰপিছত ডিচাইড কৰা হয় মেজৰৰ কথা মেজৰৰ কাৰণে কিছুমান পাৰ্টিকুলাৰ ছাবজেক্টছত এণ্ট্ৰেঞ্চ হয় জেনেৰেলি কিন্তু এইবছৰ এণ্ট্ৰেঞ্চ হ'বনে নহয় সেইটো তোমালোকে এডমিশ্যনৰ টাইমত গম পাবা বি বৰুৱা ডিপাৰ্টমেণ্ট বুলি ক'বলৈ গ'লে বেষ্ট ডিপাৰ্টমেণ্ট বুলি ক'বলৈ গ'লে ছায়েন্স ষ্ট্ৰীমৰ পৰা কেমেষ্ট্ৰি আৰু ফিজিক্স বেষ্ট হয় আৰু আৰ্টছত জিঅ'গ্ৰাফী ইংলিছ আৰু ইকনমিক্সত বেষ্ট হয় জিঅ'গ্ৰাফী ইংলিছৰ পলিটিকেল ছায়েন্সত এণ্ট্ৰেঞ্চ হয় আৰু ইকনমিক্সত মেৰিট বেছত ছিট পোৱা যায় আৰু বাকী যি ছাবজেক্ট থাকে তাত তোমালোকে ডাইৰেক্ট এডমিশ্যন ল'ব পাৰা আৰু ছায়েন্স ষ্ট্ৰীমৰ এক্সেপ্ট মেথমেটিক্স গোটেইকেইটাতে এণ্ট্ৰেঞ্চ হয় আৰু মেথমেটিক্সত মেৰিট বেছত ছিট পোৱা যায় কিন্তু এইবছৰ কি হয় সেইটো তোমালোকে এডমিশ্যনৰ টাইমত গম পাবা আৰু বাকী কোনো ধৰণৰ কাট অফ পাৰ্চেণ্টেজ পাৰ্টিকুলাৰলি তেনেকৈ নাথাকে তোমালোকে এডমিশ্যনৰ টাইমতে গম পাই যাবা যে কাট অফ কি হয় কি নাই আৰু বাকী কিবা যদি ফেকাল্টিজৰ কথা বা ছিট কেপাচিটিৰ কথা যদি পাৰ্টিকুলাৰলি তোমালোকে জানিব বিচাৰা তোমালোকে বি বৰুৱা ৱেবছাইটত গৈ অনলাইন প্ৰস্পেক্টাছ ডাউনলোড কৰি তাতে চাব পাৰা তাত গোটেইখিনি এভেইলেবল আছে জিঅ'গ্ৰাফী ডিপাৰ্টমেণ্টৰ কথা পাৰ্টিকুলাৰলি ক'ব বিচাৰিছোঁ জিঅ'গ্ৰাফীত তোমালোকৰ 30 ছিটছ থাকে তাৰে 25টা আৰ্টছ ষ্ট্ৰীমৰ বাবে থাকে আৰু 5 ছিটছ থাকে ছায়েন্স ষ্ট্ৰীমৰ বাবে 50 মাৰ্কছৰ এণ্ট্ৰেঞ্চ হয় স্কিল বেছ আৰু এণ্ট্ৰেঞ্চৰ 2-3 দিনৰ ভিতৰতে তোমালোকে ৰিজাল্ট পাই যাবা জাষ্ট তেতিয়ালৈকে তোমালোকে জেনেৰেল ক্লাছ কৰিব লাগিব
সিমানখিনিয়ে কওঁ আৰু বাকী যদি তোমালোকৰ কিবা হেল্প লাগে আমাক কণ্টেক্ট কৰিব পাৰা আৰু তাতে তোমালোকৰ হেল্প ডেস্কত নাম্বাৰ থাকে তাত তোমালোকে গৈ কণ্টেক্ট কৰিব পাৰা থেংক ইউ So hello everyone. সকলোৱে হাই ছেকেণ্ডেৰী ৰিজাল্ট পালা চ' এতিয়া মষ্ট প্ৰবেবলি তোমালোকে ভাবি আছা কোনখন কলেজত পঢ়িম বা তোমালোকে যোনটো অনাৰ্ছ ছাবজেক্ট ল'বা সেইটো তোমালোকৰ সেইখন কলেজত ভাল হয় নে বেয়া হয় তো সেইকাৰণে বিকি ছাৰে আমাক এইটো অপৰচুনিটি দিছে যে তোমালোকৰ লগত আমাৰ কলেজৰ কথা বা কি ছাবজেক্টটোৰ কাৰণে সেইখন কলেজ ভাল সেইবোৰ শ্বেয়াৰ কৰিবলৈ তো সেইকাৰণে আজি আমি এইটো ভিডিঅ' লৈ আহিছোঁ মাইছেল্ফ ত্ৰিনায়না গগৈ আৰু মই এতিয়া আৰ্য বিদ্যাপীঠ কলেজত ইকনমিক্সত অনাৰ্ছ লৈ মই পঢ়ি আছোঁ ফাৰ্ষ্ট এণ্ড ফৰমষ্ট আৰ্য বিদ্যাপীঠ কলেজ ইজ ইন AK আজাদ ৰোড আৰু কলেজখন তোমাৰ বেচিকেলি মেথছৰ কাৰণে ভাল তাত মেথছ ফেকাল্টিজবোৰ বহুত ভাল আৰু মেথছ পঢ়িবলৈ বহুত দূৰৰ পৰা আহে ষ্টুডেণ্টছ এণ্ড দেন ছেকেণ্ডলি দ্য statistics department is also not bad. And coming to my department, economics department is the best I think, and the faculties are the best. They treat us as their children's আৰু তেওঁলোকে নিজৰ বেষ্ট দিয়ে আৰু আমাক শিকাবলৈ যিমান পাৰে সিমান কৰে দেন এডমিশ্যন প্ৰচিডিউৰটো হৈছে তোমাৰ অনলাইন হৈছে আৰু অনলাইন লিংক দিয়া হ'ল UGC পৰ্টেলত তাত গ'লে তোমালোকে ফৰ্ম ফিল আপ মষ্ট প্ৰবেবলি 28ৰ পৰা ফৰ্ম ফিল আপ ষ্টাৰ্ট হ'ব আৰু ফৰ্ম ফিল আপত তোমালোকে অনাৰ্ছ ছাবজেক্টটো চুজ কৰিব নোৱাৰা সেইটো তোমালোকৰ এডমিশ্যন টাইমতহে তোমালোকৰ সেই ফৰ্ম ফিল আপৰ যোনটো তোমালোকে অনাৰ্ছ ল'ম বুলি ভাবিছা সেই এডমিশ্যনৰ টাইমতহে পাবা সেইটো দেন এডমিশ্যন প্ৰচিডিউৰটো তোমাৰ চিম্পলে পাৰ্চেণ্টেজ ৱাইজ চাই পাৰ্চেণ্টেজ ৱাইজ মাতে আৰু তাৰপিছত তাত তোমালোকে চুজ কৰিব লাগে তোমালোকে কি ল'বা কি হেৰি কৰিবা দেন আফটাৰ অল আই হেভ শ্বেয়াৰ্ড মাই ভিউড এণ্ড ইট অল ডিপেণ্ডছ অন ইউ তোমালোকে ক'ত পঢ়িব বিচাৰিছা বা কি কৰিব বিচাৰিছা চ' ইফ ইউ ৱান্ট টু কাম ABC দেন য়েছ ইউ আৰ মষ্ট ৱেলকাম ইটছ আ বিউটিফুল কলেজ এণ্ড ইটছ গুড Hello everyone, মই টিনা বায়ন মই এতিয়া হেণ্ডি গাৰ্লছ কলেজৰ 4th সেমিষ্টাৰত আছো মই BSc কৰি আছো ফিজিক্সত তো আজিৰ ভিডিঅ'টো গম পাইছে তোমালোকে কি হয় তো মই বেছি একো নকওঁ মই আৰম্ভ কৰোঁ আমাৰ হেণ্ডি গাৰ্লছ কলেজত আছে SMS ডিপাৰ্টমেণ্ট বেংগলী ডিপাৰ্টমেণ্ট বটনী কেমিষ্ট্ৰি কম্পিউটাৰ চায়েন্স ইকনমিক্স এডুকেশ্যন ইংলিছ হিষ্ট্ৰী হিন্দী হোম চায়েন্স মেথমেটিক্স মাইক্ৰ'বায়'লজি philosophy, physics, political science, Sanskrit, statistics, zoology আৰু psychology. Psychology গুৱাহাটীৰ অকল দুখন নে তিনিখন কলেজতে আছে তাৰে এখন হ'ল আমাৰ হেণ্ডি গাৰ্লছ কলেজ কলেজৰ গোটেইবোৰ ডিপাৰ্টমেণ্টছ বহুত ভালদৰে পঢ়ায় টিচাৰ্ছবোৰ বহুত ফ্ৰেণ্ডলি আৰু চব ষ্টুডেণ্টছক ইকুৱেল এটেনশ্যন দিয়ে কলেজৰ চব টিচাৰ্ছবোৰ বহুত ভাল আৰু এতিয়া এডমিশ্যন কেনেকৈ হয় মই সেইটো কৈ দিওঁ এডমিশ্যন ফৰ্ম ফিল আপটো অনলাইন হৈ যায় কলেজৰ ৱেবছাইট আছে ৱেবছাইটত এডমিশ্যনৰ ফৰ্মটোৰ লিংক পাই যাবা তোমালোকে তাৰপিছত এডমিশ্যনটো এনেই অফলাইনেই হয় কলেজত হয় কিন্তু এইবাৰ প্ৰবেবলি অনলাইনেই হ'ব বিকজ অফ দিছ পেণ্ডেমিক আৰু এডমিশ্যনটো মেৰিট বেচিছত হয় বেষ্ট অফ 3 ছাবজেক্টছ চাই মানে বেষ্ট 3 ক'ত মাৰ্কছ পাইছা সেইটো চাই তাৰপিছত অনাৰ্ছটো তোমালোকে কিহত ল'ব খোজা সেইটো ফৰ্ম ফিল আপ কৰোঁতে ডিচাইড কৰিব নোৱাৰা সেইটো তোমাৰ মাৰ্কছ মতে অন দ্য ডে অফ এডমিশ্যন সেইটো চাই তাহাঁতি এডমিশ্যনৰ কাৰণে কাষ্ট বেচিছততো কিছুমান ছিটছ ৰিজাৰ্ভ থাকেই আৰু কিছুমান ছিটছ ৰিজাৰ্ভ থাকে এক্সট্ৰা কাৰিকুলাৰ এক্টিভিটিজৰ বেচিছত লাইক ইফ তোমাৰ কিবাও নেশ্যনেল লেভেল বা ষ্টেট লেভেল চাৰ্টিফিকেটছ আছে এক্সট্ৰা কাৰিকুলাৰৰ লাইক ডান্স ছিংগিং স্পৰ্টছ অৰ এনিথিং লাইক ডেট তোমালোকে সেইটো শ্ব' কৰিব পাৰা মেৰিট বেচিছত এডমিশ্যনটো হয় লগতে এইটো এটা এডিশ্যনেল হৈ যায় যোনটোৰ বাবে এডমিশ্যন পোৱাত আৰু অলপ সহজ হৈ যায় তো ডেটছ ইট আৰু আমাৰ কলেজত এডমিশ্যন হোৱাৰ পাছত
কিছুমান এক্সট্ৰা কাৰিকুলাৰ ছ'চাইটিজ আৰু কিবা এক্টিভিটিজো আছে যোনবোৰ তোমালোকে জইন কৰিব পাৰা লাইক ডিছপুটেচিঅ' ডেট ইজ দ্য ডিবেট ছ'চাইটি অফ হেণ্ডি গাৰ্লছ কলেজ দেৰ ইজ NCC এণ্ড NSS অলছ' ইন আৱাৰ কলেজ তো সেইবোৰ জইন কৰিব পাৰা চ' ইয়া ডেটছ ইট ইউ আৰ মষ্টলি ৱেলকাম ইফ ইউ ৱান্ট টু জইন হেণ্ডি গাৰ্লছ কলেজ থেংক ইউ Hi, this is Ritik Dutta. মই Guwahati Commerce School become second semester as a student হয় তো ফাৰ্ষ্ট অফ অল আই উড লাইক টু কংগ্ৰেচুলেট ইচ এণ্ড এভৰি ষ্টুডেণ্ট অফ প্ৰাগজ্যোতিকা জুনিয়ৰ কলেজ যোনে এবাৰ HS ছেকেণ্ড ইয়াৰ পাছ কৰিছা চ' তেওঁলোকে হয়তো ভাবিছা কি কোনখন কলেজত ল'লে তোমালোকৰ কাৰণে বেছি বেটাৰ হ'ব বা কোনখন কলেজত কি ডিপাৰ্টমেণ্ট ভাল বা কোনখন কলেজত কেনেকুৱা এডমিশ্যন প্ৰচিডিউৰ ফ'ল' কৰে চ' সেইকাৰণে আমাক প্ৰাগজ্যোতিকা এলুমিনি ছ'চাইটিয়ে এইটো ভিডিঅ' বনাব দিছে তো মই ইয়াত গুৱাহাটী কমাৰ্চ কলেজৰ কথা ক'ব লৈছোঁ গুৱাহাটী কমাৰ্চ কলেজ ইজ লোকেটেড ইন RG বৰা ৰোড চানমাৰী গুৱাহাটী তেওঁলোকে আমাৰ HS ছেকেণ্ড ইয়াৰৰ পিছত ডাইৰেক্ট দুটা কোৰ্চ অফাৰ কৰে সেইটো হৈছে BCom আৰু এটা হৈছে BBA তো BComত তোমালোকে কমাৰ্চ ষ্ট্ৰীম বা যোৱাটো দৰকাৰী হয় কিন্তু BBAত তোমালোকে আৰ্টছ বা ছায়েন্স ষ্ট্ৰীমৰ হ'লেও একো প্ৰব্লেম নোপোৱা তো লাষ্ট ইয়েৰৰ পৰা CBCSৰ কাৰণে CBCS যোনটো এডুকেশ্যন ছিষ্টেমটোৰ কাৰণে তো তেওঁলোকে মেজৰটো উঠাই দিয়া হৈছে লাষ্ট 5th ছেমিষ্টাৰত তেওঁলোকে মেজৰ দিব 2 ইয়াৰ্ছ তোমালোকে অল ছাবজেক্ট মেইন কৰি পঢ়িব লাগিব চ' এতিয়া এডমিশ্যন ফৰ্ম ফিল আপ হৈ আছে অনলাইন তো তোমালোকে গুৱাহাটী কমাৰ্চ কলেজৰ যোনটো সাইটত গৈ ৱেবছাইটত গৈ তোমালোকে অনলাইন ফৰ্ম ফিল আপ কৰিব পাৰা তো তাৰপিছত তোমালোকৰ মেৰিট লিষ্ট ল'ব মেৰিট লিষ্টৰ পিছত ডাইৰেক্ট এডমিশ্যন হয় যিহেতু এতিয়া বন্ধ হৈ আছে গুৱাহাটী লকডাউন তো ঠিক নাই কেতিয়া তেওঁলোকে মেৰিট লিষ্ট উলিয়াই বা তেওঁলোকৰ কেতিয়া এডমিশ্যন হয় সেইটো ক'ব নোৱাৰোঁ তথাপিও যদি তোমালোকৰ কোনোবাৰ ইচ্ছা আছে তেতিয়াহ'লে তোমালোকে অনলাইন ফৰ্ম ফিল আপটো কৰি থ'ব পাৰা আৰু যদি কিবা তোমালোকৰ ডাউট আছে বা তোমালোকে কিবা জানিবলৈ বেছি ইচ্ছা আছে তেতিয়াহ'লে মোৰ নামটো হৈছে ঋতিক দত্ত তো মোৰ হোৱাটছআপ নাম্বাৰ হৈছে 6002525922 এইটো তোমালোকে হোৱাটছআপত মেছেজ ড্ৰপ কৰিব পাৰিবা নহবা তোমালোকে মোক কল কৰিলেও মই ৰিচিভ কৰি ল'ম থেংক ইউ Hello guys, my name is Paranjani Rola and I'm currently pursuing my Bachelor's of Science in Information Technology from Royal Global University Guwahati. I am in the second semester and today in this video I'm going to let you guys know about the courses offered and the admission procedure of the university. There are 24 departments in the university which offer 90 plus courses for UG, PG and Diploma. For BTech, there are departments for Civil, CSE, Mechanical and ECE. For BSc and BA, there are departments for Physics, Chemistry, Maths, Botany, Zoology, IT, Geography, Biotech, Biochemistry, Microbiology, Anthropology, Mass Communication, Psychology, English, History, Political Science, Economics, Sociology, Philosophy, Social Work, Environmental Science, Fine Arts, Interior Design, Fashion Design, Hotel Management, Travel and Tourism, LLB, Nursing, Pharmacy, Physiotherapy, Architecture and much more. The university also offers Masters in the above mentioned department and also they offer Diploma and PhD. For the admission procedure, first you need to buy the admission form by paying a sum of ₹1,000 online from the university website rgu.sc. And for the eligibility criteria, if you have 80% and above, you are directly accepted by the university. But if you have 50% and above, then you must sit for an oral interview. Also for engineering and architecture, you need to clear one of the entrance examination like CEE and JEE for engineering and JEE architecture for architecture. Also, if you haven't cleared or attempted in this engineering or architecture entrance examination, then the university will conduct a separate entrance for you, and if you clear that, you will be accepted into the university. The university also offers hostel accommodation for both boys and girls, and the university being a private university, the semester fees are pretty high. The environment of the university is pretty peaceful. There's not much chaos going on, and it's a decent university. If you are really willing to come to the university, then you are most welcome. Thank you guys. নমস্কাৰ মই অনল অংকুক বৰা জগন্নাথ বৰুৱা মহাবিদ্যালয়ৰ এজন ছাত্ৰ তথা জগন্নাথ বৰুৱা মহাবিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ আলোচনী সম্পাদক অসমৰ ঐতিহ্যমণ্ডিত কলেজ জগন্নাথ বৰুৱা মহাবিদ্যালয় তথা উজনি অসমৰ প্ৰথমখন কলেজ জগন্নাথ বৰুৱা মহাবিদ্যালয় 2020-21 বৰ্ষৰ ডিগ্ৰী কোৰ্ছসমূহৰ এডমিশ্যন কাৰ্য অহা 10 জুলাই এডমিশ্যনৰ বাবে প্ৰপত্ৰ পূৰণৰ কাৰ্য অহা 10 জুলাই দিনৰ 12 বজাৰ পৰা জগন্নাথ বৰুৱা মহাবিদ্যালয়ৰ অফিচিয়েল ৱেবছাইট jbcollege.org.in ত
খুলি দিয়া হ'ব আৰু অন্তিম তাৰিখ হৈছে 30 জুলাই দিনৰ 12 বজালৈকে তাৰ পিছত 4 জুলাই তাৰিখে প্ৰথমখন মেৰিট লিষ্ট প্ৰকাশ কৰিব প্ৰায় 23টা বিভাগৰ কাৰণে এই মেৰিট লিষ্ট প্ৰকাশ কৰা হ'ব আৰু তেতিয়া ঘোষণা কৰা ডেট অনুসৰি অৰ্থাৎ তাৰিখ অনুসৰি পৰৱৰ্তী এডমিশ্যন কাৰ্য আৰম্ভ হ'ব জগন্নাথ বৰুৱা মহাবিদ্যালয়ৰ 23টি বিভাগৰ এটি উল্লেখযোগ্য তথ্য দিবলৈ বিচাৰিছোঁ যে যোৱা বছৰৰ পৰা সুখৰ বিষয় যে জগন্নাথ বৰুৱা মহাবিদ্যালয়ত ছ'চিয়লজি ডিপাৰ্টমেণ্টটো আৰম্ভ কৰা হৈছে তাৰ উপৰি জগন্নাথ বৰুৱা মহাবিদ্যালয়ৰ এডমিশ্যন সম্পৰ্কীয় সমূহ তথ্য পাতি লাভৰ বাবে জগন্নাথ বৰুৱা মহাবিদ্যালয়ৰ অফিচিয়েল ৱেবছাইট jbcollege.org.in প্ৰত্যেক দিনাই একবাৰকৈ খুলি চাবলৈ অনুৰোধ কৰাৰ লগতে জগন্নাথ বৰুৱা মহাবিদ্যালয় ছাত্ৰ একতা সভা 2019-20 বৰ্ষৰ অফিচিয়েল ফেচবুক পেজ জগন্নাথ বৰুৱা মহাবিদ্যালয় ষ্টুডেণ্টছ ইউনিয়ন 2019-20 লাইক আৰু ফ'ল' কৰিবলৈ অনুৰোধ জনাই যাতে এডমিশ্যন সম্পৰ্কীয় আপডেটসমূহ লাভ কৰি থাকে তাৰোপৰি জগন্নাথ বৰুৱা মহাবিদ্যালয়ৰ উচ্চতৰ মাধ্যমিক প্ৰথম বৰ্ষৰ প্ৰপত্ৰ পূৰণৰ কাম ইতিমধ্যে চলি আছে প্ৰায় 18 জুলাইলৈকে এই অন্তিম তাৰিখ বৃদ্ধি কৰা হৈছে যিসকল ছাত্ৰ ছাত্ৰীয়ে এডমিশ্যন গ্ৰহণ কৰিব বা প্ৰপত্ৰ পূৰণ কৰিব বিচাৰে তেওঁলোকে অফিচিয়েল ৱেবছাইট jbcollege.org.in গৈ পেলাই এডমিশ্যনৰ বাবে প্ৰপত্ৰ পূৰণ কৰিব পাৰে তাৰ পিছত ঘোষণা মেৰিট লিষ্ট প্ৰকাশ কৰিব মেৰিট লিষ্টৰ বেচিছত জগন্নাথ বৰুৱা মহাবিদ্যালয়ে ঘোষণা কৰা ডেট অনুসৰি পিছত এডমিশ্যন কাৰ্য আৰম্ভ হ'ব তাৰোপৰি জগন্নাথ বৰুৱা মহাবিদ্যালয়ত হোষ্টেল ব্যৱস্থাও আছে আৰু যিসকল ছাত্ৰ ছাত্ৰীয়ে জগন্নাথ বৰুৱা মহাবিদ্যালয়ত নিজৰ উচ্চ শিক্ষা গ্ৰহণ কৰিম বুলি ভাবিছে তেওঁলোকক আদৰণি জনোৱাৰ লগতে অত্যাধিক তথ্যৰ বাবে জগন্নাথ বৰুৱা মহাবিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ যিকোনো সদস্যৰ সৈতে যোগাযোগ কৰিবলৈ অনুৰোধ জনালোঁ ধন্যবাদ জয় টু জেবিয়ান জয় টু জগন্নাথ বৰুৱা মহাবিদ্যালয় So, hello my dear juniors. My name is Neha Rajkaur and I'm studying in Johar Institute of Science and Technology. And তোমালোকে হয়তো এতিয়া HS results পালা and maybe confused হৈ আছে যে কোনখন ইনষ্টিটিউটত এডমিশ্যন লওঁ কোনখন ইনষ্টিটিউটত কোনটো ডিপাৰ্টমেণ্ট ভাল হয় চ' সেইটো ৰিগাৰ্ডিঙত বিকি ছাৰে আমাক এতিয়া এটা অপৰচুনিটি দিছে যাতে আমি আমাৰ কলেজৰ বিষয়ে তোমালোকক এটা আইডিয়া দিব পাৰোঁ যে কোনটো ডিপাৰ্টমেণ্ট ভাল হয় তাত কোনটো ডিপাৰ্টমেণ্টত তুমি এডমিশ্যন ল'লে ভাল হ'ব নে নহয় ফাৰ্ষ্ট এণ্ড ফৰমষ্ট জিষ্টত তোমাৰ বেষ্ট ডিপাৰ্টমেণ্ট হৈছে মেথছ বেচিকেলি জিষ্ট তোমাৰ মেথছৰ কাৰণে বিখ্যাত হয় নেক্সট ময়ো সেইটো ডিপাৰ্টমেণ্টৰে হয় এণ্ড নিজে পঢ়িছোঁ কাৰণে মই এক্সপিৰিয়েঞ্চ কৰিছোঁ কাৰণে তোমালোকক ক'ব বিচাৰিছোঁ যে জিষ্টৰ তোমাৰ মেথছৰ ডিপাৰ্টমেণ্টৰ লগতে তাৰ টিচাৰ্ছ এণ্ড অল বহুত ভাল হয় বহুত ছাপৰ্টিভ হয় গাইডেঞ্চ বহুত ভাল দিয়ে দেন দেয়াৰ টিচিং এক্সপিৰিয়েঞ্চ ইজ ভেৰি গুড চ' ইন শ্বৰ্ট জিষ্টত তুমি মেথছ ডিপাৰ্টমেণ্টটো চবতছে ভাল হয় নেক্সট ছেকেণ্ডলি ফিজিক্স ডিপাৰ্টমেণ্টটো বেয়া নহয় ফিজিক্স ডিপাৰ্টমেণ্টটো ভাল হয় নেক্সট তোমাৰ জিষ্টত তোমাৰ BSc ITও আছে য'ত তুমি ল'ব পাৰা যদি তোমাৰ ইচ্ছা আছে যদি ল'বলৈ বাট BSc IT তুমি ডাইৰেক্ট এডমিশ্যন নোপোৱা তাত তুমি এটা এণ্ট্ৰেঞ্চ দিব লাগিব যদি এণ্ট্ৰেঞ্চত তুমি কোৱালিফাই হৈ যোৱা দেন তুমি BSc IT ছিট পাই যাবা দেন চিম্পল BSc যদি এডমিশ্যন ল'ব বিচাৰা তেন্তে তুমি এইটো পাৰ্চেণ্টেজ ৱাইজ তুমি ছিট পাবা পাৰ্চেণ্টেজটো দেখাই দিলে হৈ গ'ল দেন তুমি তোমাৰ যিটো ডিপাৰ্টমেণ্টত তোমাৰ এডমিশ্যন ল'বলৈ মন আছে তুমি ল'ব পাৰিবা নেক্সট যদি এডমিশ্যন প্ৰচিডিউৰলৈ যদি দেখা যায় দেন এতিয়াও তোমাৰ অনলাইন এডমিশ্যন ফৰ্ম ফিল আপ হৈ আছে লিংকটো তুমি ৱেবছাইটত পাই যাবা most probably the last date is 22 July then so সেইটোৱে তোমাৰ सबसे बेस्ट डिपार्टमेंट হৈছে मैथ्स जिस्टर नेक्स्ट হৈছে তোমাৰ फिजिक्स देन BSc ITও আছে if you want to take admission in BSc IT so and GIST is situated in Senizan Jorhat আৰু GIST তোমাৰ আষ্ট্ৰো আণ্ডাৰত আছে আসাম সায়েন্স এণ্ড টেকনলজি ইউনিভাৰ্চিটি সো এতিয়া তোমালোকে ডিসাইড কৰা যে তোমালোকে কোনটো ডিপাৰ্টমেণ্টত তোমালোকে মানে কোনটো সাবজেক্টত তোমালোকে এডমিশ্যন ল'ব বিচাৰিছা and আমিতো আইডিয়া তোমালোকক দি দিছোঁ next it's up to you and best of luck everyone thank you hello everyone myself Anvesha Abhishruti Bora এতিয়া তোমালোকৰ যেহেতু হায়াৰ সেকেন্ডাৰী ৰিজাল্ট দিলে
তো তোমালোকে প্ৰত্যেকেই হয়তো ভাবিছা যে নিজৰ ভাল লগা এটা ছাবজেক্ট লৈ পেলাই মেজৰ লৈ পেলাই তোমালোকে এখন কলেজত এডমিশ্যন ল'বা। তো তেনেকুৱা বহুত কলেজৰ নাম মনলৈ আহে বা সেইখন কলেজত তুমি ভাল পোৱা ছাবজেক্টটো ভাল হয় নে নহয় সেইখিনিও কিছুমান ডাউট থকা দেখা যায়। তো বিকিছাৰে আমাক এইটো অপৰচুনিটি দিছে যে আমি পঢ়ি থকা কলেজখনৰ বিষয়ে বা সেই কলেজখনত কোনকেইটা ছাবজেক্ট ভাল, সেই ছাবজেক্টকেইটা কলেজখনত আছেনে নাই, বা কোনকেইটা ছাবজেক্টৰ কাৰণে কলেজখনৰ নাম হৈছে বা ইউনিভাৰ্চিটিত ৰেংক পাইছে সেইখিনি অলপ ক'বলৈ। তো মই এতিয়া পঢ়ি আছোঁ যোৰহাটৰ DCP গাৰ্লছ কলেজত। মোৰ মেজৰ কেমেষ্ট্ৰি। DCPত ক'বলৈ গ'লে ছায়েন্সৰ প্ৰত্যেকটো ছাবজেক্টেই খুব ভাল। সেয়া ফিজিক্স, কেমেষ্ট্ৰি, মেথছ, জুলজি, বটনী। আৰু তোমাৰ ইউনিভাৰ্চিটিৰ ৰেংক প্ৰত্যেকবাৰ DCPৰ পৰা ইংলিছ মেজৰ থকা কোনোবাই নহয় কোনোবাই পায়েই। মানে DCPত ইংলিছৰ কাৰণে DCPখন খুব ভাল আৰু প্ৰত্যেকবাৰেই ইউনিভাৰ্চিটিৰ ৰেংক থাকেই। তাৰ উপৰিও পলিটিকেল ছায়েন্স বা আছামিজ প্ৰত্যেকটো ছাবজেক্টেই ভাল। আমাৰ টিচাৰ্ছখিনি আমাৰ লগত খুব ফ্ৰেণ্ডলি আৰু তুমি যেতিয়াই যি কৰা সেয়া মানে ফোন কৰি হ'লেও তুমি যদি সোধা প্ৰত্যেকটো ডাউট তুমি উইদিন কলেজ আৱাৰ্ছ আৰু তোমাৰ ঘৰত থকা সময়খিনিও যদি তুমি এনি টাইম টিচাৰ্ছক ফোন কৰি সোধা যে এই ডাউটটোৰ কথা, তো প্ৰত্যেকজন টিচাৰে ডাউট মানে ক্লিয়াৰ কৰি দিব। দে আৰ এভাৰ ৰেডি টু হেল্প আছ। আৰু প্ৰত্যেকটো ছাবজেক্টে আমাক ইমান ধুনীয়াকৈ পঢ়ুৱায়। অকল মেজৰ ক্লাছৰ টিচাৰকেইজন বুলিয়ে নহয়, কলেজৰ প্ৰত্যেকজন টিচাৰে প্ৰত্যেকজন ষ্টুডেণ্টকে ইমান মৰম কৰে যে মানে নিজৰ ছাবজেক্টৰ নহ'লেও খুব আমি আপোন নিজৰ টিচাৰ্ছখিনিৰ লগত। আৰু DCP যিহেতু এখন গাৰ্লছ কলেজ আৰু DCPত পঢ়া প্ৰত্যেকজনী ছোৱালীয়ে হয়তো জানে যে প্ৰত্যেকজনী ছোৱালী কিমান আপোন আৰু খুব ফ্ৰেণ্ডলি এটা আমাৰ এনভাইৰনমেণ্ট আছে কলেজত। সেয়া টিচাৰ্ছ ষ্টুডেণ্টৰ মাজতে হওক অথবা ষ্টুডেণ্টৰ মাজতে হওক। আৰু আমাৰ এডমিশ্যন হৈ আছে। 5 জুলাইত আমাৰ এডমিশ্যন শেষ হ'ব। এডমিশ্যন প্ৰচেছটো তোমাৰ কাউন্সেলিং টাইপৰ, মানে হায়েষ্ট মাৰ্কৰ পৰা আহে। যিটো মাৰ্কত তুমি পাইছা সেই হিচাপে তুমি সেইটো মেজৰ ছাবজেক্ট পাবা নে নোপোৱা তোমাৰ এডমিশ্যন ফৰ্মখনত দি দিব নোৱাৰি, কিন্তু তাত অপশ্যন থাকে যে তুমি কিহত মেজৰ ল'ব বিচৰা। 2টা বা 3টা অপশ্যন থাকিব। তুমি তোমাৰ ফাৰ্ষ্ট অপশ্যনটো মতে নাপালা, সেই ছেকেণ্ড অপশ্যনটো মতে তুমি সেই ছেকেণ্ড ছাবজেক্টটোত তুমি এডমিশ্যন পাবা। তেনেকুৱা টাইপৰ হয়। আৰু DCPত এডমিশ্যন তোমাৰ জেনেৰেলে থাকে, ফ্ৰী এডমিশ্যন থাকে। যিখিনি তোমাৰ ধৰা এডমিশ্যন ইকনমিকেলি ইমান ভাল নহয় তাহাঁতৰ কাৰণে, সেইটো অলপ বেলেগ প্ৰচিডিউৰ। আৰু বাকীখিনি এডমিশ্যন তোমাৰ মাৰ্কছৰ ওপৰতে থাকে, পাৰ্চেণ্টেজ ৱাইজো থাকে। সেইটো হিচাপে DCP এডমিশ্যন শেষ হয়। আৰু DCP কলেজখন প্ৰত্যেকটো ছাবজেক্টেই ভাল, প্ৰত্যেকজন টিচাৰে নিজৰ বেষ্ট দিয়ে। ডেটছ ইট এবাউট মাই কলেজ। থেংক ইউ। নমস্কাৰ, মই আকাশ গগৈ, হীৰক জয়ন্তী গৰকা ননদ শইকীয়া মহাবিদ্যালয়ৰ ষষ্ঠ ষাণ্মাসিকৰ ছাত্ৰ। মোৰ অনাৰ ছাবজেক্ট হৈছে মেথমেটিক্স। যিসকল ছাত্ৰ ছাত্ৰীয়ে 19-20 বৰ্ষত হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হৈছে তেওঁলোকক শুভেচ্ছা জ্ঞাপন কৰিলোঁ। আৰু যিসকল ছাত্ৰ ছাত্ৰীৰ পৰীক্ষাৰ ফলাফল বেয়া হৈছে তেওঁলোকে পিছৰবাৰ যাতে তেওঁলোকৰ বেষ্ট দি তেওঁলোকে কষ্ট কৰি পৰীক্ষাত অৱতীৰ্ণ হয়। আৰু চাবা তোমালোকৰ সকলোতকৈ ৰিজাল্ট ভাল হ'ব। মন বেয়া নকৰি তোমালোকে এতিয়াৰ পৰাই পঢ়াৰ আৰম্ভ কৰি দিয়া। এতিয়া আমাৰ ননদ শইকীয়া মহাবিদ্যালয়ত কি সুবিধা আছে, তোমালোকে তাত এডমিশ্যন ল'লে কেনেকুৱা ধৰণৰ সুবিধা পাবা সেই বিষয়ে তোমালোকক মই এতিয়া অৱগত কৰিম। ননদ শইকীয়া মহাবিদ্যালয় যোৰহাট ডিষ্ট্ৰিক্ট হেডকোৱাৰ্টাৰৰ পৰা দক্ষিণ দিশত 21 কিলোমিটাৰ আঁতৰত অৱস্থিত। 1959 চনত এই মহাবিদ্যালয়খন প্ৰতিষ্ঠা কৰা হৈছিল। এই মহাবিদ্যালয়খনত সৰ্বমুঠ 13টা বিভাগ আছে। তাৰে ভিতৰত BA ৰ বাবে আছে আছামিজ, ইংলিছ, হিষ্ট্ৰী, পলিটিকেল ছায়েন্স, জিঅ'গ্ৰাফী, ইকনমিক্স। আৰু BSc ৰ বাবে আছে ফিজিক্স, কেমেষ্ট্ৰি, মেথমেটিক্স, জুলজি, বটেনী। এই বিভাগকেইটা আপোনালোকে তাত মেজৰ ছাবজেক্ট হিচাপে বা অনাৰ্ছ হিচাপে লৈ পিনি পঢ়িব পাৰিব। ইয়াত টোটেল ছিট কেপাচিটি হৈছে 550টা। BA ৰ বাবে টোটেল ছিট কেপাচিটি হৈছে 350টা আৰু BSc ৰ বাবে 200টা। প্ৰতিটো ডিপাৰ্টমেণ্টতে 30ৰ পৰা 40টা ছিট কেপাচিটি আছে। আৰু এইবাৰতো গম পাইছে পৰিস্থিতি একদম বেয়া।
আমাৰ মহাবিদ্যালয়ত সকলোৰ নিচিনাকৈ অনলাইন ফৰ্ম ফিল আপেই হ'ব। বৰ্তমানলৈকে লিংকটো অহা নাই যদিও 15 তাৰিখৰ আগত আমাৰ মহাবিদ্যালয়ৰ লিংকটো মুকলি কৰি দিব। nnsoikiacollege.org.in সেই লিংকটোতে আমাৰ সকলো মহাবিদ্যালয়ৰ আপডেটছ পাই থাকিব। আপোনালোকে তাত চাই থাকিব। আৰু গোটেই প্ৰচিডিঅ'ৰটো মই কৈছোঁ, আপোনালোকে অনলাইন ফৰ্ম ফিল আপ কৰাৰ পাছত তাত মহাবিদ্যালয়ৰ যেতিয়া অফিচিয়েলি গোটেই ডিটেইলছবোৰ যাব, আপোনালোকৰ মাৰ্কশ্বিট পৰ্যন্ত সকলো যাব, তেতিয়া তেওঁলোকে এখন লিষ্ট বনাব। সেই লিষ্ট অনুসাৰে মেৰিট ৱাইজ, পাৰ্চেণ্টেজ ৱাইজ তেওঁলোকে আমাৰ মহাবিদ্যালয়ত নামভৰ্তি কৰাৰ সুবিধা দিব। আমাৰ মহাবিদ্যালয়খনত এটা বিশেষভাৱে PGDCA কোৰ্চ আছে 1 year। তাত চিট কেপাচিটি 30টা আছে। আপোনালোকে তাতো যদি ডিগ্ৰী সম্পন্ন কৰিলে তাতো এডমিশ্যন ল'ব পাৰিব। আৰু আপোনালোকে এতিয়া মোৰ ভাল লগা কেইটামান ঠাই মহাবিদ্যালয়ৰ বিষয়ত কি ভাল লাগে, কোনটো ডিপাৰ্টমেণ্ট ভাল লাগে, কি বস্তু ভাল লাগে মহাবিদ্যালয়খনত, 3 বছৰত কি মই অভিজ্ঞতা পালোঁ। সেই মহাবিদ্যালয়খনত এখন বটানিকেল গাৰ্ডেন আছে, বটানিকেল লেব আছে, লেব কেইবাটাও আছে, তাৰে কম্পিউটাৰ লেবো আছে। আৰু এটা বহুত ডাঙৰ পুথিভঁৰাল আছে, তাত সকলো ধৰণৰ কিতাপে পোৱা যায়। মই খুব ভাল পাওঁ সেই সময়কণ। এটা ধুনীয়া সুন্দৰ পৰিৱেশ গঢ় লৈ উঠে। আৰু আপোনালোকে তাত বহুত ধৰণৰ সুবিধা পাব, খেলা ধূলাৰ সুবিধা পাব, এখন ডাঙৰ প্লে'গ্ৰাউণ্ড আছে। এতিয়া আপোনালোকে কোনটো ছাবজেক্টত মেজৰ ছাবজেক্ট ল'ব। মইতো যিহেতু মেথছৰ হয়, মই মেথছ ছাবজেক্টটো ভাল পাওঁ, আপোনালোকে গম পাইছেই। আপোনালোকে যদি মেথছত ল'ব বিচাৰে, খুব ভাল ডিপাৰ্টমেণ্ট, খুব ভাল HOD আপোনালোকে ল'ব পাৰিব। সদায় আপোনালোকক উৎসাহিত কৰিব ছাৰ বাইদেউসকলে। আৰু মোৰ প্ৰিয় ডিপাৰ্টমেণ্টৰ ভিতৰত এটা কেমেষ্ট্ৰি ডিপাৰ্টমেণ্ট। প্ৰতিটো বছৰে এটা ভাল ফলাফল। যোৱা বছৰো মই ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ ভিতৰত টপ 10ত আমাৰ কেমেষ্ট্ৰি ডিপাৰ্টমেণ্টৰ ছাত্ৰ সোমাইছে। আগতেও হিষ্ট্ৰীত সোমাইছে, হিষ্ট্ৰী ডিপাৰ্টমেণ্টটো বহুত ভাল। আপোনাৰ ইংলিছ ডিপাৰ্টমেণ্টটো বহুত ভাল। আপোনালোকে যিটো ছাবজেক্টত আপুনি ষ্ট্ৰং বুলি ভাবে, আপুনি আহক আমাৰ মহাবিদ্যালয়লৈ, আপোনালোকক সদায় স্বাগতম। আপোনালোকৰ সেই সকলোবোৰ সপোন আমাৰ মহাবিদ্যালয়ত পূৰণ কৰিব পাৰিব বুলি মই বিশ্বাসী। ধন্যবাদ। নমস্কাৰ, মই ৰীতিশ ঠাকুৰ, সাধাৰণ সম্পাদক দেৱৰাজৰ মহাবিদ্যালয় ছাত্ৰ একতা সভা। ইতিমধ্যে উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফল ঘোষণা হৈছে। এতিয়া অসমৰ বিভিন্ন মহাবিদ্যালয়ত ফৰ্ম ফিল আপ হৈ আছে আৰু আমাৰ দেৱৰাজৰ মহাবিদ্যালয়তো অনলাইন ফৰ্ম ফিল আপ হৈ আছে। গতিকে যিসকলে দেৱৰাজৰ মহাবিদ্যালয়ত পঢ়াৰ সপোন আছে, ইচ্ছা আছে, তোমালোকক www.diarcollege.ac.in গৈ অনলাইন ফৰ্ম ফিল আপ কৰি ল'বৰ বাবে অনুৰোধ জনালোঁ। দেৱৰাজৰ মহাবিদ্যালয় নাকৰ টিকেটপ্ৰাপ্ত এখন মহাবিদ্যালয় তথা ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অন্তৰ্গত অসমৰ এখন অতি জাকত জিলিকা গুণগত শিক্ষাৰে পৰিপুষ্ট এখন মহাবিদ্যালয়। ইয়াত শিক্ষাৰ লগতে ক্ৰীড়া, সাহিত্য, সাংস্কৃতিক সকলো ক্ষেত্ৰতে তোমালোকে আগবাঢ়ি যাব পাৰিবা। তোমালোকৰ পাৰদৰ্শিতা যিখিনি আছে সকলোতে তোমালোকে অংশগ্ৰহণ কৰিব পাৰিবা। দেৱৰাজৰ মহাবিদ্যালয়ৰ সকলো বিভাগেই খুব ভাল, সকলো শিক্ষক শিক্ষয়িত্ৰী খুব ভাল। যিসকলে দেৱৰাজৰ মহাবিদ্যালয়ত পঢ়াৰ ইচ্ছা আছে, সপোন আছে, তেওঁলোকে অনলাইন ফৰ্ম ফিল আপ কৰি ল'বা। আৰু ইতিমধ্যে এডমিশ্যন কেতিয়া হ'ব তাৰ ডেট দিয়া নাই, অনলাইন ফৰ্ম ফিল আপ হৈ আছে। যিসকলে কৰিলা অনলাইন ফৰ্ম ফিল আপ, তেওঁলোকে দেৱৰাজৰ মহাবিদ্যালয়ৰ ছাত্ৰ একতা সভাই হওক বা দেৱৰাজৰ মহাবিদ্যালয় কৰ্তৃপক্ষৰ সৈতে তোমালোকে যোগাযোগ কৰি ৰাখিবা এডমিশ্যন সংক্ৰান্তীয় বিভিন্ন কথা জানিবৰ বাবে, এডমিশ্যন কেতিয়া হ'ব। আৰু যিসকলে এতিয়ালৈকে ফৰ্ম ফিল আপ কৰা নাই, সোনকালে কৰি ল'বৰ বাবে অনুৰোধ জনালোঁ। দেৱৰাজৰ মহাবিদ্যালয়ৰ যি ৱেবছাইট www.diarcollege.ac.in তাত গৈ তোমালোকে ফৰ্ম ফিল আপ কৰি ল'ব
পাৰিবা আৰু আমাৰ মহাবিদ্যালয়ত আৰ্টছ আৰু ছায়েন্স দুটা ষ্ট্ৰীম আছে BSc and BA সকলোবিলাক বিভাগেই খুব সুন্দৰ খুব ভাল গতিকে যিসকলে পঢ়াৰ সপোন ইচ্ছা দেৱৰাজ মহাবিদ্যালয়ত আছে সকলোকে অনলাইন ফৰ্ম ফিল আপ কৰি ল'বৰ বাবে অনুৰোধ জনালোঁ ধন্যবাদ Namaste. My name is Shivam Sharma and I am a 6th semester student of Golaghat Commerce College and I am doing my Bachelor of Arts and my honors is in Geography. Golaghat Commerce College was established in 1972 on 9th of October in Jyotinagar of Golaghat district. The admissions for 2021 session of Golaghat Commerce College's academic year has been started. You can fill your online form on the official website of Golaghat Commerce College. Golaghat Commerce College has all the essential facilities needed for a good college. First of all, we have a very great and friendly faculty which support us in all the matters of our academic and also co-curricular activities. We have an auditorium, we have a playground, we have a sports stadium, indoor stadium, we have a gymnasium and all the facilities are available in Golaghat Commerce College. As a student of Geography Department of Golaghat Commerce College, I can say it is one of the decorated departments of the college and it also has a very friendly and supporting faculty. So I request if you want to have Geography as your honors after your high secondary, you can come to Golaghat Commerce College and pursue your Geography honors in Golaghat Commerce College, which is a very favorable department, which has toppers in Dibrugarh University constantly and which has a very good results. And I can, as a student of that department, I can guarantee you about that. Thank you. নমস্কাৰ মই শ্ৰীমতী ৰিচাৰণী কৌশিক দেৰগাঁও কমলদৰা মহাবিদ্যালয়ৰ উদ্ভিদ বিজ্ঞান বিভাগৰ ষষ্ঠ ষান্মাসিকৰ ছাত্ৰী পোনপ্ৰথমে আপোনালোকক জনাওঁ যে আমাৰ মহাবিদ্যালয়ত BA BCom আৰু BSc নামভৰ্তিকৰণসমূহ হৈ আছে আপোনালোকে অফিচিয়েল ৱেবছাইটত গৈ পেলাই নামভৰ্তিসমূহ কৰি ল'ব পাৰিব আৰু সবিশেষ তথ্য আপোনালোকে তাৰ পৰাই লাভ কৰিব পাৰিব দেৰগাঁও কমলদৰা মহাবিদ্যালয়ৰ যি হোষ্টেল তাৰ বিষয়ে নতুনকৈ আপোনালোকক জনোৱাৰ নিশ্চয় প্ৰয়োজন নাই তথাপিও কম আপোনাৰ মোৰ দৰে হাজাৰজন স্বপ্নপিয়াসী তৰুণ-তৰুণী সাধনাৰ স্থলী এই মহাবিদ্যালয়খনৰ জন্ম হৈছিল 1962 চনৰ 16 আগষ্ট তাৰিখে ই দেৰগাঁও ৰজাবাহাৰ গাঁৱত প্ৰতিষ্ঠিত ইয়াত কলা বিজ্ঞান আৰু বাণিজ্য শাখাকে ধৰি সৰ্বমুঠ 16টা বিভাগ আছে য'ত মহাবিদ্যালয়ৰ শিক্ষক-শিক্ষয়িত্ৰীসকলে সুন্দৰ পাঠদানৰ লগতে বৌদ্ধিক বিকাশ সামাজিক মূল্যবোধ আৰু আপোনাৰ প্ৰতিভা বিকাশৰ যি অনুপ্ৰেৰণা সেই অনুপ্ৰেৰণা যোগায় আৰু ইয়াৰ লগতে আমাৰ মহাবিদ্যালয়ত আছে আকৰ্ষণীয় অডিটৰিয়াম আৰু লগতে আকৰ্ষণীয় খেলপথাৰ য'ত শিক্ষক-শিক্ষয়িত্ৰী আৰু ছাত্ৰ-ছাত্ৰী উভয়ে শৰীৰচৰ্চা কৰে আৰু কলেজত আছে আকৰ্ষণীয় হোষ্টেলৰ ব্যৱস্থা এই বিষয়ে আপোনালোকে কলেজ কৰ্তৃপক্ষৰ লগত যোগাযোগ কৰিব পাৰে অধিক জানিবৰ বাবে আৰু ব্যক্তিগতভাৱে মই উদ্ভিদ বিজ্ঞান বিভাগৰ ছাত্ৰী গতিকে কওঁ এই উদ্ভিদ বিজ্ঞান বিভাগতো আপোনালোকে সকলো সা-সুবিধা পাব শিক্ষক-শিক্ষয়িত্ৰীসকলে দায়িত্ব সহকাৰে আপোনালোকক পাঠদান দিব আৰু যদি সবিশেষ কিবা আপোনালোকৰ তথ্য জানিবলগীয়া আছে আপোনালোকে কলেজ কৰ্তৃপক্ষ নহবা ছাত্ৰ একতা সভাৰ লগত যোগাযোগ কৰিব পাৰে আৰু আপোনালোকক প্ৰত্যেককে আমাৰ দেৰগাঁও কমলদৰা মহাবিদ্যালয়লৈ স্বাগতম জনাইছোঁ ধন্যবাদ Hello guys, মোৰ নাম শ্ৰী প্ৰত্যুষ নেওগ মই প্ৰাগজ্যোতিকা জুনিয়ৰ কলেজৰ পৰা 2019ত হায়াৰ ছেকেণ্ডেৰী পাছ কৰিছোঁ আৰু মই বৰ্তমান গড়গাঁও মহাবিদ্যালয়ত BSc কৰি আছোঁ মোৰ অনাৰ্ছ ছাবজেক্টটো হৈছে জিঅ'লজি এইবাৰ যিখিনি ছাত্ৰ ছাত্ৰীয়ে হায়াৰ ছেকেণ্ডেৰী পাছ কৰিছে তেওঁলোকৰ সুবিধাৰ কাৰণে আমাক বিকি ছাৰে আমি বৰ্তমান পঢ়ি থকা কলেজকেইখনৰ বিষয়ে চমুকৈ ক'বলৈ কৈছিলে তো গড়গাঁও কলেজখন শিৱসাগৰ জিলাৰ শিমলুগুৰিত অৱস্থিত কলেজখন প্ৰায় সকলো ছাবজেক্টৰ বাবে ভাল যদিও মেইনলি জিঅ'লজি ছাবজেক্টৰ কাৰণে কলেজখন বেছি ভাল জিঅ'লজি ছাবজেক্টটো ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ আণ্ডাৰত মেইনলি গড়গাঁও কলেজ জয়সাগৰ কলেজ আৰু JB কলেজতে আছে তো তোমালোকে যদি বিচাৰা তেনেহ'লে জিঅ'লজি ছাবজেক্টটোৰ বাবেই তোমালোক আহিব পাৰা গড়গাঁও কলেজলৈ কিন্তু বাকী ছাবজেক্টৰ বাবেও তোমালোক আহিব পাৰা
কলেজখনত সায়েন্স কমাৰ্চ আৰু আৰ্টছ তিনিটা ষ্ট্ৰীমেই আছে যদি তোমালোকে বিচাৰা তেনেহ'লে আহিব পাৰা আৰু এডমিশ্যনৰ কথা যদি কওঁ এডমিশ্যন অনলাইন ফৰ্ম ফিল আপ চলি আছে আৰু তোমালোকৰ এডমিশ্যনৰ ডেট এতিয়ালৈকে কনফাৰ্ম হোৱা নাই আৰু অনলাইন হ'বনে অফলাইন হ'ব সেইটো এইবাৰ কোৱা নাই কাৰণ লকডাউনৰ কাৰণে হয়তো এইবাৰ অনলাইনো হ'বলগীয়া হ'ব পাৰে যদি তোমালোকে বিচাৰা আহিব পাৰা মোৰ ফালৰ পৰা তোমালোকক মষ্ট ৱেলকাম